ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। নগৰ নিগম বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লাইনো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমান কৰি এজ ক্ৰাইটেৰিয়া বা চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে বা কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ সকলোকে আগত লাভ কৰি থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। মই আপোনালোকক জনাইছোঁ ভেকেঞ্চিখিনি মুকলি কৰিছে নগৰ নিগম বিভাগৰ ফালৰ পৰা। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আপোনালোকৰ বাবে আহি গ'ল। চ' এটা ভাল সুযোগে আহিছে, সুযোগটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব। ইয়াত আপোনালোকে দেখা পাইছে NMC নগৰ নিগম ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে 620টাকৈ ভেৰিয়াছ ধৰণৰ বহু ধৰণৰ ভেকেঞ্চি মুকলি কৰিছে নগৰ নিগম বিভাগৰ ফালৰ পৰা। আৰু ইয়াত আপোনালোকে দেখা পাইছে প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়, এজ ক্ৰাইটেৰিয়া হয়, চিলেকশ্যন প্ৰচিডিউৰ, সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিলে সকলোখিনি কথা গম পাবই। ইয়াত দেখিব পাৰিছে NMC ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। 620টাকৈ ভেকেঞ্চি মুকলি কৰিছে, এটা ভেকেঞ্চি মুকলি কৰা নাই। 620টা ভেকেঞ্চি মুকলি কৰিছে NMC ফালৰ পৰা। আৰু ভেকেঞ্চি ক্ষেত্ৰত কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন হৈছে সকলোখিনি জনাই আছোঁ। পোনপ্ৰথমে মই আপোনালোকক এটা অভাৰভিউ দি দিছোঁ। মিউনিচিপাল কৰ্প'ৰেশ্যন 2025ৰ কাৰণে ভেকেঞ্চি আউট কৰিছে। মিউনিচিপাল কৰ্প'ৰেশ্যন ৰিক্ৰুটমেণ্ট 2025 আউট। ইয়াত দেখিছে কৰ্প'ৰেশ্যন অৰ্গেনাইজেশ্যন নেম দেখি পাইছে মিউনিচিপাল কৰ্প'ৰেশ্যন। এপ্লিকেশ্যন মোড দেখি পাইছে অনলাইন যোগে পাৰিব। হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চেলাৰীৰ ক্ষেত্ৰত 29,200ৰ পৰা 62,600 পৰ্যন্ত লাভ কৰিব পাৰিব। আৰু ইয়াৰ যিটো ভেকেঞ্চিখিনি দেখিব পাইছে এছিষ্টেণ্ট ক্লাৰ্কৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট লাইব্ৰেৰিয়ানো আছে, ছ'চিয়েল ৱৰ্কাৰ, ANM টেকনিচিয়ান, এনেকুৱা আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। ৱায়াৰমেন, লাইভলিহুড ছুপাৰভাইজাৰ, ইঞ্জিনিয়াৰ, হেল্থ এছিষ্টেণ্ট, ফাৰ্মাচিষ্ট, আয়া, মানে এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ সকলোখিনি ভেকেঞ্চি দেখিবলৈ পাব। চ' এইখিনি ভেকেঞ্চিৰ ক্ষেত্ৰত কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা বিচাৰিছে সেইটোও জনাইছোঁ। যদি আপোনালোকে আবেদনসমূহ যি কৰিব বিচাৰে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু এইখিনি ভেকেঞ্চি আপোনালোকৰ এটা সুযোগ আহি গ'ল, এটা সুবিধা আহিলে। এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে আবেদনসমূহ যি কৰিম বুলি ভাবিছে এইখিনি ভেকেঞ্চিৰ ক্ষেত্ৰত, সেইবিলাক আপোনালোকৰ বহুখিনি ভেকেঞ্চি আপোনালোকৰ আহি গৈছে। দেখি পাইছে ANM টেকনিচিয়ান, চাউণ্ড অপাৰেটৰ, ৱাৰ্ড বয়, ৱায়াৰমেন, লাইভলিহুড, এনেকুৱা আপোনালোকৰ বহুখিনি ভেকেঞ্চি দেখিবলৈ পাইছে। চ' কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা বিচাৰিছে মই জনাই দিছোঁ। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এইখিনি ভেকেঞ্চিৰ ক্ষেত্ৰত। আৰু ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজৰ কথা দেখিব পাৰিলে। আৰু লগতে এজ লিমিটটো 18 পৰা 38 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট ITI সকলোৱে আবেদন কৰিব পাৰিব। 10 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আছে, ITI পাছৰ কাৰণে বেলেগ ভেকেঞ্চি আছে। চ' যোনটো কাৰণে আপোনালোকে এলিজিবল হয় সেইটো কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰিব মই জনালোঁ। লগতে এজ ৰিলেক্সনসমূহ কৰিছোঁ। SC ক্ষেত্ৰত 5 বছৰ কৰি ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। OBC ক্ষেত্ৰত 3 বছৰ কৰিব পাৰিব। PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। আৰু যিটো কাৰণে আপোনালোকে এলিজিবল হয় সেইকেইটাৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ভাল সুযোগ আহিলে, এটা সুবিধা আহিলে, সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। ডিটেইলছখিনি জনাই দিছোঁ। চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছিলে। আৰু এইখিনি ডিটেইলছৰ নগৰ নিগম বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহি গৈছে। NMC যিটো কয় নগৰ নিগম বিভাগ, NMCৰ পৰা আহিছে। নগৰ নিগম যিটো কৰ্প'ৰেশ্যন লিমিটেড হয় তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু এইখিনি ডিটেইলছ হয়। আৰু চিলেকশ্যন প্ৰচেছৰ ৰিটেন এক্সাম হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন, OMR পিছত যিটো আৰু ৰিটেন এক্সাম হ'ব, ৰিটেন এক্সামৰ পাছ কৰি ডকুমেণ্টছ ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকৰ প্ৰয়োজন ডকুমেণ্টছ কি কি লাগিব মই জনাই দিছোঁ। ID প্ৰুফ লাগিব, ফটোগ্ৰাফ লাগিব, চিগনেচাৰ লাগিব, বেংক বেছিক কোৰ্চ চাৰ্টিফিকেট লাগিব, ৰেচিডেঞ্চ চাৰ্টিফিকেট লাগিব। এনেকুৱা আপোনালোকৰ বহুখিনি ভেকেঞ্চিৰ মানে ডিটেইলছখিনি লাগিব। চ' এনেকুৱা ধৰণৰ মানে আপোনালোকৰ চাৰ্টিফিকেটবিলাক হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ভাল সুযোগ আহিলে, এটা সুবিধা আহিলে এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব। হাউ টু এপ্লাই ইয়াৰ কাৰণে আবেদন কৰিব এইখিনি ডিটেইলছ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। সেই লিংকত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব। এইখিনি মই ডিটেইলছ জনাই দিছোঁৱে। আৰু যদি আপোনালোকে ইলিজিবল হয় ইণ্টাৰেষ্টেড আবেদনসমূহ কৰিব। আবেদন কৰা আৰু এডভাৰটাইজমেণ্টৰ লিংক, এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। চ' আপোনালোকে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে ভিডিঅ'টোত লগ পাম।